বিশেষ মহানদী শিৱৰাত্ৰি পূজা আবেলি 4টা 48 লাগিব আৰু কাইলৈ আবেলি 5টা 32লৈকে থাকিব আৰু মহান শিৱৰাত্ৰি পূজা ৰাতি আমি 4 পূজাখন ইয়াত কৰিম সমস্ত ৰাইজৰ মংগল কামনা 24 চনৰ যাতে সবৰ মংগল হোক সেই বিষয়ে আমি ৰাতি 10টাত পূজাখন আৰম্ভ কৰি ৰাতিপুৱা 4টাত পূজা শেষ হোম সহ শেষ কৰিম ৰাইজৰ মংগল কামনাৰে শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত আজি দুদিনীয়া কাৰ্যসূচী আমি মহাশিৱৰাত্ৰি পূজাভাগ আমি আগবঢ়াব ওলাইছোঁ আজি বিয়লি 4:48:15 মহাশিৱৰাত্ৰি চতুৰ্দশী লগ্ন আৰম্ভ হ'ব আৰু অহাকালি বিয়লি 5:38লৈকে চতুৰ্দশী লগ্ন থাকিব গতিকে এই সময়ছোৱাত যথেষ্ট পৰিমাণে ভক্তৰ সমাগম হয় মহাভৈৰৱ মন্দিৰ প্ৰাংগণত তেজপুৰৰ লগতে ইয়াৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক ভক্তৰ ইয়াত সমাগম হয় আৰু আমি মন্দিৰ পৰিচালনা কমিটি আমি সেইসকল ভক্তই যাতে শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে যাতে বাবাৰ শ্ৰীচৰণত সেৱা আগবঢ়াব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ জিলা প্ৰশাসন জিলা আৰক্ষী অধীক্ষক লগতে আমাৰ NCC কেডাৰসকলেও ইয়াত আমাৰ সহায় হাত আগবঢ়াইছে আৰু আমি এই সুযোগতে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মহাভৈৰৱ মন্দিৰতে বহুত দিনীয়া এটি আমাৰ অভাৱ আছিলে যিসকল দূৰণিবতীয়া ভক্তপ্ৰাণ ৰাইজ আহে তেখেতসকলে ৰাতি যাপনৰ ইয়াত ব্যৱস্থা নাছিলে আৰু ইতিমধ্যে আমাৰ অসম চৰকাৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰায় 50 লাখ টকা এটি অনুদান আমাক আগবঢ়ালে আৰু এই অনুদানেৰে আমি যাত্ৰী নিবাসৰ কাম ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ প্ৰায় দুমহলীয়া এই যাত্ৰী নিবাস আমি নিৰ্মাণ কৰি উলিয়ালোঁ লগতে যিসকল ভক্তপ্ৰাণ ৰাইজে বাবাৰ শ্ৰীচৰণত ৰূপৰ অলংকাৰ তেওঁলোকে আগবঢ়ায় এই ৰূপৰ অলংকাৰসমূহ আমি একগোট কৰি প্ৰায় 32 কেজি ওজনৰ এটি আভূষণ আমি তৈয়াৰ কৰি উলিয়াইছিলোঁ আৰু সুদূৰ ৰাজস্থানত তাৰ নিৰ্মাণ কাৰ্য হৈছিলে আৰু এই মহাশিৱৰাত্ৰিৰ আগে আমি এই আভূষণ ভাগো বাবাৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ গতিকে আমি আশা ৰাখিছোঁ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব তেখেতসকলক যাতে আমি সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে নিৰাপত্তাৰ দিশটো আমি লক্ষ্য ৰাখিছোঁ যাতে বাবাৰ শ্ৰীচৰণত তেওঁলোকে সেৱা আগবঢ়াই যাব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221